নমস্কাৰ টাইমিটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। দেশ এতিয়া তৃতীয়টো লকডাউনৰ দিশে ক্ৰমান্বয়ে অগ্ৰসৰ হৈ গৈছে আৰু এই কথা আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে। 4 মে'ৰ পৰা 2টা সপ্তাহৰ বাবে সমগ্ৰ দেশত তৃতীয়টো লকডাউন ঘোষণা কৰা হৈছে আৰু তৃতীয়টো লকডাউন থাকিব। এই তৃতীয়টো লকডাউনৰ ক্ষেত্ৰত বহু শিথিলতা প্ৰদান কৰা হৈছে আৰু এই বিষয়ে ঘোষণা কৰাৰ পিছতে আজি ৰাজ্য চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকৰ পিছত এক সিদ্ধান্ত লোৱা হৈছে যে লকডাউনৰ যিসমূহ গাইডলাইন আছে এই গাইডলাইনসমূহ ৰাজ্য চৰকাৰে আলোচনা কৰিব। তাৰ পিছতহে অসমত কিমানখিনি বলবৎ হ'ব বা কিমানখিনি বলবৎ নহয়, কিদৰে বলবৎ হ'ব তাৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ খবৰটো আমি আপোনালোকৰ বাবে লৈ আহিছোঁ। দেশত তৃতীয়টো লকডাউন ঘোষণা কৰা হৈছে আৰু লকডাউনক লৈ কেন্দ্ৰই যিসমূহ গাইডলাইন দিছে, যিসমূহ সিদ্ধান্ত লৈছে তাক লৈ অসম চৰকাৰে বিবেচনা কৰিব। 3 মে'ৰ পিছত বহুতো নতুন সিদ্ধান্ত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব। আজি এই গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা এই বিশেষ নিৰ্দেশাৱলী অহাৰ পাছতেই অসম চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। অতি সোনকালে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জনতাক ইয়াৰ বিষয়ে অৱগত কৰা হ'ব। যিসমূহ শিথিলতাৰ কথা কোৱা হৈছে এই শিথিলতাসমূহ কিদৰে অসমত প্ৰয়োগ হ'ব তাৰ ওপৰত অসম চৰকাৰে আলোচনা কৰিব, পৰ্যালোচনা কৰিব আৰু পৰ্যালোচনাৰ পিছতহে ৰাজ্যজুৰি নতুন নিৰ্দেশনা বলবৎ কৰা হ'ব। আজি আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো। এই বিশেষ বৈঠক অনুষ্ঠিত হৈছিল য'ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত মন্ত্ৰীসকল উপস্থিত আছিলে, তাৰ লগতে বিষয়াসকল উপস্থিত আছিলে। সমগ্ৰ বিষয়ৰ ওপৰত আজি আলোচনা কৰা হয়। যিহেতু বিভিন্ন শিথিলতাৰ কথা কোৱা হৈছে, কেন্দ্ৰই আজি বিভিন্ন গাইডলাইন প্ৰকাশ কৰিছে, ইয়াৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়। এই আৰু আলোচনাৰ পিছত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে শিথিলতাসমূহক লৈ ৰাজ্য চৰকাৰে প্ৰথমতে আলোচনা কৰিব আৰু আলোচনা কৰাৰ পিছত কি সিদ্ধান্ত লোৱা হ'ব সেয়া ৰাইজক অতি সোনকালে অৱগত কৰিব। যিহেতু 4 মে'ৰ পৰা নতুন লকডাউনৰ বাবে বিভিন্ন শিথিলতা দিয়া হৈছে, ইয়াক লৈ এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। অধিক তথ্যৰ বাবে এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত যাম এডিটৰ পৰাগমণি আদিত্যৰ কাষলৈ। পৰাগমণি আদিত্য, মই আপোনাৰ কাষলৈ আহিছোঁ। বিভিন্ন তৃতীয়টো লকডাউনৰ বাবে বিভিন্ন গাইডলাইনছ দিয়া হৈছে, বিভিন্ন শিথিলতা দিয়া হৈছে, কিন্তু ৰাজ্য চৰকাৰৰ বৈঠক অনুষ্ঠিত হৈছে। ৰাজ্য চৰকাৰে কৈছে কেন্দ্ৰই দি দিলে নহ'ব, ইয়াৰ ওপৰত আলোচনা হ'ব, আলোচনা কৰিহে অসমত ঘোষণা কৰা হ'ব কি কি পদ্ধতি লোৱা হ'ব। পৰাগমণি আদিত্য, হয়, এইটো এটা বৰ গুৰুত্বপূৰ্ণ কথা। অসমৰ মানুহখিনিৰ বাবে এইটো এটা বৰ জানিবলগীয়া কথা হ'ল যে আপোনালোকে আজি এই নটিফিকেশ্যনখন পালে ৰাজ্য চৰকাৰৰ অৰ্ডাৰলৈ। এতিয়া ৰাজ্য চৰকাৰে কি সিদ্ধান্ত লয় তালৈ অপেক্ষা কৰক। হুৰ মূৰকৈ গৈ আকৌ 4 তাৰিখে ৰাতিপুৱাই দোকান বজাৰ চব খুলি দিম বুলি নাভাবিব বা খুলি দিব পাৰিব বুলি নাভাবিব। কাৰণ ৰাজ্য চৰকাৰৰ বক্তব্যত ইয়াৰ ইংগিত পোৱা গৈছে যে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰে শিথিল কৰা যিবোৰ দফা আছে এই দফাসমূহ আলোচনা কৰিব বা পৰ্যালোচনা কৰিব, কৰি যি সিদ্ধান্ত হ'ল সেয়া ৰাইজক জনাব। ইয়াৰ আগতে যিখন নটিফিকেশ্যন দিয়া হৈছিল তাত য'ত দোকান খুলিবলৈ অনুমতি দিয়া হৈছিল, দেখিলে যে সেইখন ৰাজ্য চৰকাৰে প্ৰথমতে 2 দিনমানলৈ বলবৎ নকৰিলে। তাৰপাছত ৰাজ্য চৰকাৰে নিজাকৈ ৰিভিউ কৰি গ্ৰামাঞ্চলৰ দোকানসমূহ খুলিবলৈ যিবোৰ ষ্টেণ্ড এলোন শ্বপ আছিল সেইবোৰ মুকলি কৰি দিলে। কিন্তু চহৰসমূহত ৰেষ্ট্ৰিকশ্যনছ ৰাখিলে, চহৰত নিষেধাজ্ঞা ৰাখিলে, ৰেড জোনত কিছু নিষেধাজ্ঞা বেছিকৈ ৰাখিলে। গতিকে ৰাজ্য চৰকাৰক যিহেতু এই কৰ্তৃত্ব কেন্দ্ৰীয় চৰকাৰে দিছে যে কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইনসমূহ ৰাজ্য চৰকাৰে পৰ্যালোচনা কৰি নিজৰ পৰিস্থিতি সাপেক্ষে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। গতিকে প্ৰথমতে এই কথাটো মনত ৰাখিব যে ৰাজ্য চৰকাৰে কি সিদ্ধান্ত দিয়ে তালৈ মনত ৰাখিব আৰু এইটো 4 তাৰিখৰ পৰা আপোনালোকে সকলো দোকান বজাৰ ইত্যাদি খুলি দিব পাৰিব বুলি নাভাবিব। গতিকে ৰাজ্য চৰকাৰে এই কথাটো জনাব, প্ৰথম কথা। দ্বিতীয় কথা, ইয়াৰ পূৰ্বে যিখন MHCৰ যিখন গাইডলাইনছ আছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এই গাইডলাইনখন, তাতে এই কথাটো স্পষ্টভাৱে কোৱা হৈছিল তাৰপাছত অসমৰ চৰকাৰৰ তৰফৰ পৰা যে 3 মে' তাৰিখে এখন ৰিভিউ মিটিং হ'ব আৰু 3 মে'ৰ পিছতহে 3 মে'ৰ দিনাহে অসম চৰকাৰে আৰবান এৰিয়াজ অৰ্থাৎ নগৰ চহৰ বা মহানগৰ এলেকাসমূহৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিব। ৰাজ্য চৰকাৰে সেই সম্পৰ্কত কোনো ধৰণৰ এতিয়ালৈকে নিৰ্দেশ দিয়া নাই। অৰ্থাৎ 3 মে'ৰ দিনাখনহে বা 3 মে'ৰ আগতহে এই বিষয়টোক লৈ ৰাজ্য চৰকাৰে জনাব। গতিকে ইয়াৰ আগৰ যিখন ৰিলেক্সেশ্যন গাইডলাইন আছিল, ইয়াৰ আগতে যিখিনি শিথিলতা কৰা হৈছিল সেইখিনি অসমত পূৰ্ণ পৰ্যায়ত বা 100% ৰূপায়ণ কৰা নাই। অসম চৰকাৰে অসমৰ পৰিস্থিতিৰ ওপৰত আৰু অসমৰ গোটেই কৰোণা ভাইৰাছৰ যি শেহতীয়া যি তথ্য বা সংখ্যা তাৰ ওপৰত নিৰ্ভৰ কৰিহে সিদ্ধান্ত ল'ব। গতিকে এই কথাটো মনত ৰাখিব যে ৰাজ্য চৰকাৰে আপোনালোকক জনাব। আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এই কথাটো স্পষ্ট কৰি দিছে। গতিকে তাৰ পাছতহে এই দোকান খোলা বা কি খণ্ডৰ দোকান খোলা বা নগৰ এৰিয়াত নগৰ এলেকাত কি কাম কৰিব সেইটো নিশ্চিত হ'ব। দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এতিয়া যি গাইডলাইন দিলে তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে দোকানবোৰ গ্ৰীণ জোনত প্ৰায় খুলিব পাৰিব, 50% বাছ চলিব পাৰিব, 50% যাত্ৰীৰে 50% তেওঁলোকৰ ক্ষমতাৰে বা তেওঁলোকৰ কেপাচিটি লৈ পেলাই বাছ আস্থানবোৰ থাকিব পাৰিব। এইবোৰ কথা ৰাজ্য চৰকাৰে ইমপ্লিমেণ্ট কৰে নে নকৰে, কৰে যদি কেনেকৈ কৰিব, নকৰে যদি কি বিষয়ত কঠিনতা দিব, এই কথাটো জানিবলগীয়া হ'ব।
এই মুহূৰ্তত এই কথাটো স্পষ্ট হৈ পৰিছে যে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে আজি যিখন অধিসূচনা দিছে সেইখন হয়তো কাইলৈৰ ভিতৰত নহ'লে পৰহিলে 3 তাৰিখে লকডাউনৰ অন্ত পৰাৰ আগেই এইখনৰ এটা পুনৰীক্ষণ হ'ব চৰকাৰে আলোচনা কৰিব আৰু অসমৰ পৰিস্থিতি সাপেক্ষে এই বিষয়টোত এটা সিদ্ধান্ত ল'ব আৰু আপোনালোক সকলোৱে সেই সিদ্ধান্তটোলৈ অপেক্ষা কৰিব লাগিব অসমৰ ৰাইজে যাতে আকৌ 4 তাৰিখে এটা পৰিস্থিতি নকৰিব ইয়াৰ পূৰ্বে আমি দেখিলোঁ যে গাইডলাইনখন প্ৰকাশ হোৱাৰ দিনা অসমৰ বহু মানুহ আহি পুৱাই সকলো দোকান বজাৰ খুলি পেলাই তেওঁলোকে এটা স্বাভাৱিক জীৱন বুলি ধৰিবলৈ আৰম্ভ কৰিছিল কিন্তু পিছত গৈ বিভিন্ন জিলাত আৰক্ষীয়ে গৈ দোকানবোৰ বন্ধ কৰি দিবলগীয়া পৰিস্থিতি হৈছিল কাৰণ ৰাজ্য চৰকাৰে সেইখন পুনৰীক্ষণ কৰিব বুলি কৈছিল এইবাৰো তেনে হ'ব পাৰে গতিকে আপোনালোকে এই বিষয়টোত ৰাজ্য চৰকাৰৰ যি তথ্য আছে সেই তথ্যলৈ অপেক্ষা কৰক জ্যোতিদীপ হয় আপুনি লাইনতে থাকক কিন্তু তাৰ মাজতে আমি আপোনালোকক আন এটা গুৰুত্বপূৰ্ণ খবৰ দিছোঁ আজি এই সমগ্ৰ বিষয় যিসকল শ্ৰমিক আবদ্ধ হৈছিলে লোকসকল আবদ্ধ হৈ আছিলে তাক লৈও আজি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় আমি সেই ব্ৰেকিং নিউজটো এই মুহূৰ্তত আমি আপোনালোকক জনাম বহিৰাজ্যত যিসকল লোক আবদ্ধ হৈ আছে তেওঁলোকক কিদৰে উভতাই অনা হ'ব তাক লৈও আজি বৈঠকত আলোচনা কৰা হৈছে পৰ্যায়ক্ৰমে এই লোকসকলক ৰাজ্যলৈ লৈ অহাৰ বাবে নীতি নিৰ্ধাৰণ কৰা হৈছে এটা ৰোডমেপ তেওঁলোকে বনাই লৈছে এটা প্ৰটকল বনাই লোৱা হৈছে ইতিমধ্যে জিপি সিঙক নোডেল বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে যাতে বহিৰাজ্যত আবদ্ধ হৈ থকা অসমৰ লোকসকলক পৰ্যায়ক্ৰমে কিদৰে লৈ অহা হ'ব তাৰ দায়িত্ব দিয়া হৈছে বিকল্প নোডেল বিষয়া হিচাপে হৰমিত সিঙক দায়িত্ব দিয়া হৈছে এই বিষয়টোক লৈ আজি ৰাজ্য চৰকাৰে আলোচনা কৰিছে বিশদভাৱে আলোচনা কৰিছে এই পৰ্যালোচনাৰ যি বৈঠক এই বৈঠকত মুখ্যমন্ত্ৰী উপস্থিত আছিলে অন্যান্য লোকসকল উপস্থিত আছিলে হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী পীযুষ হাজৰিকা সকলো উপস্থিত আছিলে আৰু উপস্থিত থকাৰ পিছত এই বিষয়ৰ ওপৰত বিশদভাৱে আলোচনা কৰা হৈছে পৰ্যালোচনা কৰা হৈছে কিদৰে অনা হ'ব তাক লৈ চিন্তা চৰ্চা চলি আছে পৰাগমণি আদিত্য আন এটা গুৰুত্বপূৰ্ণ বিষয় যেটো নতুনকৈ গম পোৱা গৈছে যিসকল লোক আবদ্ধ হৈ আছে তেওঁলোকক অনাৰ বাবে ইতিমধ্যে এটা পৰিকল্পনা কৰি থকা হৈছে কেন্দ্ৰই সেই কথা কৈছে আৰু আজি ৰাজ্যতো গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে আৰু ইয়াৰ বাবে নীতি নিৰ্ধাৰণৰ বাবে বিশেষ ব্যৱস্থা লোৱা হৈছে পৰাগমণি আদিত্য হয় চাওক দুটা কথা হ'ব ইয়াৰ কাৰণে দুটা কথা অসমৰ সকলো লোকে বা অসমৰ যিসকল আবদ্ধ লোক এতিয়া বাহিৰত আছে তেওঁলোকে দুটা কথা এই মুহূৰ্তত জানিবলগীয়া কথা আছে এটা কথা হ'ল যে কাইলৈ পীযুষ কেন্দ্ৰীয় ৰেল মন্ত্ৰী তেওঁৰ বিভিন্ন ৰেলৱেসমূহৰ সৈতে বিভিন্ন যিবোৰ জোনেল আছে উত্তৰ পূব সীমান্ত ৰেলৱে যেনেকৈ আছে ইষ্টাৰ্ণ ৰেলৱে যেনেকৈ আছে এই ৰেলৱেসমূহৰ সৈতে তেওঁ এটা আলোচনা কৰিব কৰাৰ পাছত মন্ত্ৰালয়ে এটা গাইডলাইন প্ৰকাশ কৰিব এই গাইডলাইন অনুসৰি ক'ৰ পৰা ক'লৈ ৰেল যাব এই বিষয়টো চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰৰ সিদ্ধান্ত ৰাজহুৱা কৰিব আমি সংবাদ মাধ্যমৰ ৰাজহুৱা কৰিম টাইমেতে এই কথাটো জনাব এই ৰেলসমূহ ক'ৰ পৰা ক'লৈ আহিব প্ৰাথমিকভাৱে দেখা গৈছে যে যিসকল শ্ৰমিক বা যিসকল আমাৰ মানুহ চিকিৎসা কৰিবলৈ যোৱা বা মূলতঃ যিসকল ছাত্ৰ ছাত্ৰী আবদ্ধ হৈ আছে তেওঁলোক বাহিৰত যিসকল লোক আছে তেওঁলোকক এইটো আমি অসম চৰকাৰ যিটো লাইনত গৈ আছে মই এই বিষয়টো কৈছোঁ যে তেওঁলোকক অসম চৰকাৰে বাছ পঠিয়াই নানি ৰেলেৰে আনিব পাৰে নেকি সেই কথাটো চেষ্টা কৰিব আৰু সেই ৰেলসমূহে উভতি যাওঁতে অসমত থকা বহিৰাজ্যৰ যিসকল লোক আছে যাবলৈ বিচাৰে তেওঁলোকক লৈ যাব পাৰে নেকি এইটো এটা চিন্তা চৰ্চা কৰি আছে প্ৰথম দ্বিতীয় উত্তৰ পূৰ্বাঞ্চলৰ যি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিকেইখন ৰাজ্য আছে এই ৰাজ্যকেইখনলৈ যিহেতু আমাৰ গোটেইকেইখন ৰাজ্যৰ সকলো এলেকালৈকে ৰেল নাই আৰু এই সকলো এলেকাৰ পৰা ৰেল চলাচল ইমান সুচল নহ'ব সকলো স্থানলৈকে গতিকে এই এলেকাসমূহৰ পৰা পৰিবহণ নিগমৰ বাছেৰে অনা হ'ব তাৰ বাবে চৰকাৰে দুজনকৈ বিষয়াক ইতিমধ্যে নিযুক্তি দিছে তেওঁলোকে পিছত বহিৰাজ্যৰ কথাটো চাব 3 নম্বৰ কথাটো হ'ল যে এই যি ৰেলত আপোনালোকে আহিব তাৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা কৰিছে আজি এই বৈঠকখনত তেওঁলোকে এটা নীতি গ্ৰহণ কৰিছে দুজনকৈ বিষয়া জিপি সিং আৰু হৰমিত সিং তেওঁলোকক এজনক নোডেল অফিচাৰ আনজনক বিকল্প নোডেল অফিচাৰ হিচাপে নিযুক্তি দিছে আৰু এই বিষয়টোৰ ওপৰত এতিয়া চৰকাৰে নিশ্চিতভাৱে বাকী যোগাযোগ কৰিব পৰা তথ্যসমূহ আৰু সৰল কৰি ৰাজহুৱা কৰাৰ পাছত আপোনালোকে সেই ধৰণে আবেদন কৰিব পাৰিব আৰু চৰকাৰে পৰ্যালোচনা কৰি পৰ্যায়ক্ৰমে এই সকলো লোককে অনাৰ ব্যৱস্থা কৰিব গতিকে সকলো লোককে আনিব এইটো চৰকাৰে কৈছে কেৱল অনুমতি পালেহে আহিব দুটা কথা মনত ৰাখিব আজি কেন্দ্ৰীয় চৰকাৰে ক'লে যে চৰকাৰী অনুমতি নোহোৱাকৈ নিজে গাড়ী এখন লৈ আহিব এই ব্যৱস্থাটোত বিপদত পৰিব কোনো ৰাজ্যত কঠোৰ আছে গতিকে তেওঁলোকে তাত নি পেলাই কোৱাৰেণ্টাইন চেণ্টাৰত বহাই থৈ দিব আটক গ্ৰেপ্তাৰ জেল এনেকুৱা পৰ্যন্ত হ'ব পাৰে প্ৰথম কথা গতিকে কোনো বাহিৰত থকা লোক আহি নাযাব বা কোনো ইয়াত থকা লোক গুচি নাযাব চৰকাৰৰ অনুমতি লাগিবই তাৰ বাবে চৰকাৰে ব্যৱস্থা কৰিছে ব্যৱস্থাসমূহ আমি জনাম সেই ব্যৱস্থা মতেহে আপোনালোকে আবেদন কৰি আহিব প্ৰথম কথা দ্বিতীয় কথাটো হ'ল যে আপোনালোকৰ বাবে এই কথাটো সৰলভাৱে ৰাজ্য চৰকাৰে আজি বিষয়াৰ জৰিয়তে জনাইছে অধিক তথ্য হয়তো কাইলৈ আমি জনাব পাৰিম আৰু এই জনোৱাৰ পিছতে আপোনালোকে আবেদন কৰি বা আপোনালোকে এই সমগ্ৰ ব্যৱস্থাটো আগবঢ়াব হ'ব গতিকে মূলতঃ মই আকৌ এবাৰ যদি ক'ব পাৰোঁ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ পৰা অসম চৰকাৰে ASTCৰ বাছেৰে মানুহ আনিব এই কথাটো প্ৰায় নিশ্চিত হৈছে
দ্বিতীয় কথাটো হ'ল যে পশ্চিমবংগৰ পৰা বাছেৰে মানুহ আনিব, এই কথাটো নিশ্চিত হৈছে। তৃতীয় কথাটো হ'ল যে তাৰ বাহিৰৰ লোকসকলক অসম চৰকাৰে অসমৰ পৰা বাছ পঠিয়াই নানে, যদি সম্ভৱ হয় তেওঁলোকে নিজাকৈ বাছৰ ব্যৱস্থা কৰি সেই চৰকাৰসমূহৰ সহযোগত অসমলৈ অহা হ'ব আৰু চৰকাৰে অনুমতি আদিৰ কাম কৰিব। তৃতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল যে কাইলৈ ৰেল বিভাগে সিদ্ধান্ত ল'ব, ৰেল বিভাগে হয়তো এইসকলক বিভিন্ন স্থানলৈ নিবৰ বাবে ৰেলৰ তালিকা এখন প্ৰকাশ কৰিব আৰু যে সেইসকলে সেইমতে বুকিং কৰি আহিব পাৰিব। সকলো আন লোক আহিব নোৱাৰিব, আবদ্ধ হৈ থকা লোকসকলে, বাকী আন লোকসকল অহা যোৱা কৰি থাকিব নোৱাৰিব। গতিকে এই তিনিটা কথা নিশ্চিত হ'ল। আজিৰ দিনটো ধৈৰ্য ধৰিলে হয়তো কাইলৈ পুৱাৰ ভাগত বা দুপৰীয়াৰ ভাগত ইয়াৰ বিস্তৃত তথ্য আমি জনাব পাৰিম আৰু সেইমতে আবেদন কৰি আপোনালোকে আহিব পাৰিব। আকৌ এবাৰ মই কৈছোঁ, যিসকল লোক এতিয়া বাহিৰত আছে হুৰমূৰকৈ নিজে আহি বিপদত নপৰিব, চৰকাৰে ব্যৱস্থা কৰি আছে। কাইলৈ হয়তো ৰেল বাছৰ দুইটা ব্যৱস্থা হ'ব। দ্বিতীয় কথাটো হ'ল যে অসম চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰখিনি নিজে বাছ পঠিয়াই আনিব, পশ্চিমবংগৰ পৰা নিজে বাছ পঠিয়াই আনিব এটা অংশৰ পৰা পশ্চিমবংগৰ, বাকীখিনি হয়তো সেই ঠাইৰ পৰা আপোনালোকে বাছ ভাড়া কৰি আহিব পাৰে নে নোৱাৰে সেই কথাটো চাব। বাছ ভাড়া এতিয়া খৰচী হ'ব, গতিকে যদি খৰচ ব্যয় বহন কৰিব নোৱাৰে, তৃতীয় ব্যৱস্থাটো আছে ৰেলৱে কি কৰে কাইলৈৰ ভিতৰত সিদ্ধান্ত হোৱাৰ সম্ভাৱনা আছে। আৰু ৰেলৱে যিটো সিদ্ধান্ত লয় সেই অনুসৰি হয়তো ৰেল বিশেষভাৱে মুকলি কৰি দিব পাৰে। নিৰ্দিষ্ট ৰেলহে, সাধাৰণভাৱে স্বাভাৱিক ৰেল নচলে, নিৰ্দিষ্ট কেইখনমান ৰেল কেৱল আবদ্ধ লোকসকলক আনিবৰ বাবে এই ৰেলত আহিব পাৰিব। তাৰ বাহিৰে কিন্তু হুৰমূৰকৈ আহি কোনো লোক যাতে বিপদত নপৰে। হয়, আপুনি লাইনতে থাকক। কিন্তু আজি আমি পুনৰবাৰ জনাইছো, আজি কেন্দ্ৰ চৰকাৰে যিসমূহ গাইডলাইন প্ৰকাশ কৰিছে সমগ্ৰ দেশত 3টা জোনত ভাগ কৰা হৈছে, গ্ৰীণ জোন, ৰেড জোন, অৰেঞ্জ জোন। গ্ৰীণ জোনত কি শিথিলতা দিয়া হৈছে? গ্ৰীণ জোনত 50% যাত্ৰীৰে বাছ চলাচল কৰিব পাৰিব। অৰেঞ্জ জোনত টেক্সি আৰু কেব এগ্ৰিগেটৰক চৰ্ত সাপেক্ষে চলাচলৰ অনুমতি দিয়া হৈছে। অৰেঞ্জ জোনত এজন চালক আৰু এজন যাত্ৰীহে টেক্সি নাইবা কেবত যাব পাৰিব। এয়া আজি গাইডলাইন। তাৰ লগতে আন্তঃজিলা ভ্ৰমণ কেৱল অনুমতি প্ৰাপ্ত লোকৰ বাবেহে এয়া মুকলি কৰা হৈছে। এয়া অৰেঞ্জ জোনৰ বাবে আমি আপোনালোকক জনাই আছো। অৰেঞ্জ জোনত 4চকীয়া বাহনত চালকৰ লগত 2জন যাত্ৰী যাব পাৰিব, সেয়া আমি আপোনালোকক জনাই আছো। 2চকীয়া বাহনত অৰেঞ্জ জোনত 2গৰাকীয়ে যাব পাৰিব। ইয়াৰ আগতে এলাও কৰা হোৱা নাছিলে, অনুমতি দিয়া হোৱা নাছিলে, কিন্তু অৰেঞ্জ জোনত এতিয়া সেই অনুমতি প্ৰদান কৰা হৈছে। পুনৰবাৰ জনাইছো, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত এটা এটাকৈ আমি আপোনালোকক জনাই আছো। তাৰ লগতে আন কেইবাটাও আপডেট আমাৰ লগত আছে। ৰেড জোনত, অৰেঞ্জ জোনত, গ্ৰীণ জোনত সকলো আপডেট আমি এটা এটাকৈ দি যাম। এইসমূহ আপডেট আমাৰ লগত আছে। ৰেড জোনত কোনো ধৰণৰ শিথিলতা নাথাকে। তৃতীয়টো লকডাউন ৰেড জোন নাইবা কণ্টেইনমেণ্ট জোনত সম্পূৰ্ণৰূপে থাকিব। অৱশ্যে ৰেড জোনৰ গ্ৰামাঞ্চলত মেনৰেগাৰ শ্ৰমিকসকলে সামাজিক দূৰত্ব মানি কাম কৰিব পাৰিব। শ্বপিং মল বাদ দি, শ্বপিং মল খুলিব নোৱাৰে, সৰু সুৰা দোকান ৰেড জোনতো কিছু পৰিমাণে খোলাৰ বাবে এটা পৰিকল্পনা কেন্দ্ৰই কৈছে। কৃষি সামগ্ৰীৰ পৰিবহণ, পশুপালন, খাদ্যৰ সৰবৰাহো কৰিব পাৰিব, কিন্তু পুনৰবাৰ সামাজিক দূৰত্বৰ প্ৰক্ৰিয়াটো মানি চলিব লাগিব। কৃষক পথাৰলৈ যাব পাৰিব, উদ্যোগসমূহো গ্ৰামাঞ্চলত আৰম্ভ হ'ব পাৰিব। এই তৃতীয়টো লকডাউনত বহু শিথিলতা দিয়া হৈছে। গ্ৰামাঞ্চলত খোলা থাকিব ইটা ভাটা, খাদ্য সংসাধন উদ্যোগ আদি গ্ৰামাঞ্চলত খোলাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু ৰেড জোনত শিথিলতা বৰ বিশেষ নাথাকে, তাত প্ৰায় হ'ব। আমি আনকেইটা আপডেট দি থাকিম, যিমান পাৰোঁ আমি আপডেট দি যাম আন জনসমূহত, আৰু এই তথ্য আমি লৈ যাবলৈ চেষ্টা কৰিম। মই পুনৰবাৰ পৰাগমণি আদিত্যৰ কাষলৈ আহিছোঁ। পৰাগমণি আদিত্য, এইসমূহ নতুন আপডেট আহি আছে। দেশজুৰি আন্তঃৰাজ্যিক স্থলভ্ৰমণ কৰিব নোৱাৰিব, বিমান যাত্ৰা কৰিব নোৱাৰিব, এনেকুৱা কিছু বহু আপডেট আছে। স্কুল, কলেজ, বিদ্যালয়, বিশ্ববিদ্যালয় সকলোতে বন্ধ থাকিব। এই যিসমূহ আহি আছে আমি এটা এটাকৈ দি যাম, বিভিন্ন জোন ৱাইজ আছে। মই আপোনাৰ পৰা জানিব বিচাৰিছো, এই গাইডলাইনত বহু গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে। পৰাগমণি আদিত্য, হয়, কোনো মানুহে ক'তো সমগ্ৰ ভাৰততে ৰেড গ্ৰীণ নথকাকৈ কোনো মানুহে ক'তো যিকেইটা কাম কৰিব নোৱাৰে, তাৰ ভিতৰত এটা কাম কোনেও কৰিব নোৱাৰে যে নিশা 7 বজাৰ পৰা, মানে সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈকে কোনো মানুহ বাহিৰলৈ ওলাব নোৱাৰে। ৰাজপথত ঘূৰি, ৰাস্তাই পথে ঘূৰি মেলি বজাৰ সমাৰ কৰাৰ নামত কৰিব নোৱাৰে। 7টা বজাৰ পিছত দোকান বজাৰো খুলিব নোৱাৰে, একো কৰিব নোৱাৰে। গতিকে প্ৰথম যিটো কৰিব নোৱাৰে মনত ৰাখিব, 7টা বজাৰ পিছত সন্ধিয়া পুৱা 7 বজালৈকে কোনো মানুহ বাহিৰলৈ আহিব নোৱাৰে, প্ৰথম কথা। দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল যে কি কোনেও কৰিব নোৱাৰে, সেইটো হ'ল যে 65 বছৰৰ ওপৰৰ কোনো মানুহ স্বাস্থ্যজনিত চিকিৎসাজনিত কাৰণ নহ'লে কোনো বাহিৰলৈ আহিব নোৱাৰে, 65 বছৰৰ ওপৰৰ মানুহ। দ্বিতীয়, গৰ্ভৱতী যিসকল লোক আছে, প্ৰেগনেণ্ট যিসকল আছে, প্ৰেগনেণ্ট মহিলাসকল আছে, প্ৰেগনেণ্ট যিসকল আছে, তেওঁলোকে কোনো কাৰণতে বাহিৰলৈ আহিব নোৱাৰিব চিকিৎসাজনিত কাৰণ নহ'লে, কেৱল চিকিৎসাজনিত কাৰণত আহিব। 10 বছৰৰ তলৰ শিশু চিকিৎসাজনিত কাৰণৰ বাহিৰে কোনো আহিব নোৱাৰিব। তেওঁলোকৰ বাবে লকডাউন কঠোৰভাৱে আছে। তেওঁলোক গ্ৰীণ, ৰেড
অৰেঞ্জ বা ক'ত আছে সেইটোৰ ওপৰত কোনো ধৰণৰ কথা নাই গতিকে এই কথাটো সকলোৱে মনত ৰাখিব দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল যে স্কুল কোনো কাৰণত নোখোলে কলেজ নোখোলে ইউনিভাৰ্চিটি নোখোলে জ্যোতিদ্বীপে ইতিমধ্যে সকলোকে জনাইছে গতিকে এইসমূহ সম্পূৰ্ণৰূপে বন্ধ থাকিব এইবোৰ কাম কৰিব নোৱাৰিব দুটা কথা কৈছে যে এই মাত্ৰ যি ভাৰত চৰকাৰে যিবোৰ নীতি নিৰ্দেশনা দিছে তাত এই কথাটো কোৱা হৈছে যে নগৰীয়া অঞ্চলত উদ্যোগ ইত্যাদি ক্ষেত্ৰত বা নিৰ্মাণ ইত্যাদি ক্ষেত্ৰত চৰ্ত দিয়া হৈছে গতিকে তাৰ বাহিৰে গ্ৰামাঞ্চলত উদ্যোগ আৰু নিৰ্মাণ কাৰ্য বিশেষকৈ গৃহ নিৰ্মাণ ইত্যাদি কাৰ্য এয়া চলি থাকিব এনৰেগাৰ কাম চলি থাকিব গতিকে এই কথাটো মনত ৰাখিব যে এতিয়া যে আপুনি খুলি দিলে বুলি ভাবি বয়সস্থ মানুহখিনি ওলাই নাহিব সৰু সৰু ল'ৰা ছোৱালী ওলাই নাহিব গৰ্ভৱতী মহিলাসকল সেইসকল ওলাই নাহিব আৰু তাৰ বাহিৰে যিসকল অত্যাৱশ্যকীয় সেৱা আছে অত্যাৱশ্যকীয় সেৱা ওলাব লাগিব তেওঁলোকেহে পাছ পাব আৰু চৰকাৰৰ অত্যাৱশ্যকীয় সেৱাৰ পাছ চৰকাৰে দিয়া ৰেহাই নোহোৱাকৈ বা পাছ নোহোৱাকৈ কোনো লোকে যাতে ভ্ৰমণ নকৰে নহ'লে বিপদত পৰিব কিন্তু তাৰ বাহিৰে কিছু শিথিলতা দিছে গ্ৰীণ জোনত বাছ চলোৱাৰ কথা কৈছে অসম চৰকাৰে মই ভাবিছোঁ যে কাইলৈ দুপৰীয়াৰ ভিতৰত এটা সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকক জনাব যে বাছ চলিবলৈ দিয়ে নিদিয়ে বাছত এটা কেন্দ্ৰীয় চৰকাৰে চৰ্ত দিছে 50% অকুপেঞ্চি বাছত 50% যাত্ৰী আৰু বাছৰ আস্থানসমূহৰ পৰা 50% হয় তো এই কেপাচিটি অনুসৰি তাৰ 50% তেওঁলোকে চলাব পাৰিব কাইলৈ সিদ্ধান্ত আহি যাব এতিয়া কথাটো হ'ল যে ৰেড জোনত নিষেধাজ্ঞা সম্পূৰ্ণ আছে গাড়ী এইবোৰ চলা ফিৰা এইবোৰ একো কৰিব নাই তাত একো নচলে অত্যাৱশ্যকীয় সেৱা বাদ দি বা স্বাস্থ্য সেৱা বাদ দি স্বাস্থ্য সেৱা হ'লে কিন্তু ৰেড জোনৰ পৰা এয়াৰ এম্বুলেঞ্চ লৈও যাব পাৰিব স্বাস্থ্য সেৱাৰ বাবে মুকলি আছে বাকী নাই অৰেঞ্জ জোনত আছে কিছুমান বিশেষ ব্যৱস্থা অৰেঞ্জ জোনত টেক্সি আৰু কেব চলিব পাৰিব সেই দুটাৰে ভ্ৰমণ থাকিব নিজৰ গাড়ী গ'লে এই যে পাছ আছে যি পাছ লৈ যায় সেই ব্যৱস্থাহে থাকিব তাৰ বাহিৰে বেলেগ কোনো কথা নাই ইয়াতো কোৱা হৈছে যে ড্ৰাইভাৰৰ সৈতে মাত্ৰ এজন যাত্ৰী কিন্তু গ্ৰীণ জোনত এইটো কথা কোৱা হৈছে যে গাড়ীত ড্ৰাইভাৰৰ সৈতে দুজন যাত্ৰী আৰু বাছ 50% অকুপেঞ্চি ষ্টেচনৰ পৰা 50% কেপাচিটিৰ পৰা বাছ চলিব গতিকে এইটো এটা বৰ গুৰুত্বপূৰ্ণ কথা গতিকে মনত ৰাখিব লাগিব যে এইবাৰ কি কি সলনি হ'ব আজি এইখন নিৰ্দেশনা প্ৰকাশ পালেও কাইলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশনাৰ কাৰণে অপেক্ষা কৰিব লাগিব সেই অপেক্ষা কৰি অহাৰ পাছতহে আপোনালোকে আচল কথাটো জানিব পাৰিব যে কোনটো অসমত আমাৰ কাৰণে এপ্লিকেবল হ'ব আমি কোনটো প্ৰযোজ্য হ'ব বা কোনটো প্ৰযোজ্য নহ'ব জ্যোতিদ্বীপ ধন্যবাদ জনাইছোঁ কিন্তু মই পুনৰবাৰ আপোনালোকক দেখুৱাই যাম ব্ৰেকিং নিউজটো যে জোন লৈ কথা নাই কিছুমান বস্তু সম্পূৰ্ণৰূপে বন্ধ থাকিব আমি ফুল প্লেট ব্ৰেকিং দিম 65 বছৰৰ ওপৰ লোক গৰ্ভৱতী লোক 10 বছৰৰ তলৰ শিশু কোনো কাৰণতে ঘৰৰ পৰা তৃতীয়টো লকডাউনত ওলাব নোৱাৰিব একমাত্ৰ স্বাস্থ্যজনিত কাৰণতহে তেওঁলোক ওলাবলৈ সক্ষম হ'ব ইফালে এই তৃতীয়টো লকডাউনৰ সময়ত সমগ্ৰ দেশতে বিমান সেৱা ৰেল সেৱা মেট্ৰ' ৰেল সেৱা আদি সম্পূৰ্ণৰূপে বন্ধ থাকিব এই কথা জনোৱা হৈছে দেশজুৰি নিষিদ্ধ হ'ব আন্তঃৰাজ্যিক স্থল ভ্ৰমণ এই কথা যি স্পষ্ট কৰি দিয়া হৈছে এয়া জনক লৈ কথা নাই সমগ্ৰ দেশৰ বাবে তৃতীয়টো লকডাউনত এইসমূহ নিয়ম স্কুল কলেজ অন্যান্য শিক্ষানুষ্ঠান প্ৰশিক্ষণ প্ৰতিষ্ঠান এই লকডাউনৰ সময়ত বন্ধ থাকিব এই কথাও উল্লেখ কৰা হৈছে কোচিং প্ৰতিষ্ঠান হস্পিটেলি সেক্টৰ হোটেল ৰেষ্টুৰা আদি সম্পূৰ্ণৰূপে তৃতীয়টো লকডাউনত বন্ধ থাকিব এইসমূহ খুলিব নোৱাৰিব হোটেল ৰেষ্টুৰা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তৃতীয়টো লকডাউনৰ বাবে যি 4 তাৰিখৰ পৰা 2 সপ্তাহৰ বাবে দেশত থাকিব সিনেমা হল শ্বপিং মল জিম স্পৰ্ট কমপ্লেক্স য'ত বৃহৎ জনসমাৱেশ হয় এইসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সামাজিক ৰাজনৈতিক সাংস্কৃতিক সকলো ধৰণৰ ধৰ্মীয় সমাৱেশ সম্পূৰ্ণৰূপে বন্ধ থাকিব তৃতীয়টো লকডাউনৰ সময়ত ধৰ্মানুষ্ঠান প্ৰাৰ্থনা গৃহ সাধাৰণ লোক তাত গৈ তেওঁলোকে সমবেত হ'ব নোৱাৰে অৰ্থাৎ তেওঁলোক গেদাৰ হ'ব নোৱাৰে একত্ৰিত হ'ব নোৱাৰে এই কথা স্পষ্ট কৰি দিয়া হৈছে য'ত গৃহ মন্ত্ৰালয় অনুমতি সাপেক্ষে কিছুমান যি অনুমতি প্ৰদান কৰিব ৰেল বিমান নাইবা ব্যক্তিগত বাহন অনুমতি লৈহে যাব পাৰিব আৰু সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈকে সাধাৰণ লোকসকলে চলাচল কৰিব নোৱাৰিব তাৰ বাকিখিনি সময় হয়তো কৰিব দিছে সেই সময়খিনি নোৱাৰিব জৰুৰী সেৱাৰ লোকসকলেহে সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈকে চলা ফুৰা কৰিব পাৰিব এয়া তৃতীয়টো লকডাউনৰ বাবে গাইডলাইন আহিছে স্থানীয় প্ৰশাসনসমূহে প্ৰয়োজনত 144 বা 144 ধাৰা জাৰি কৰিব পাৰিব তাৰ লগতে সমগ্ৰ দেশত বিমান সেৱা ৰেল সেৱা আদি নিষিদ্ধ থাকিব ইফালে তাৰ মাজতে বিভিন্ন আপডেট আহিছে আমি আপোনালোকক জনাই আছো আন এটা আপডেট এই মুহূৰ্তত দিম আজি যি গাইডলাইন দিয়া হৈছে কিন্তু পুনৰবাৰ কৈছো এই গাইডলাইনসমূহ কেন্দ্ৰই দিছে যদি অসম চৰকাৰ আলোচনা কৰিব তাৰ পাছতে সিদ্ধান্ত ল'ব গ্ৰীণ জোনত আজি কেন্দ্ৰৰ তৰফৰ পৰা কোৱা হৈছে যে 3 মেৰ পিছত সুৰাৰ বিপণী খোলাৰ অনুমতি দিব পান দোকানসমূহ গ্ৰীণ জোনত খোলাৰ অনুমতি প্ৰদান কৰা হ'ব এয়া 3 মেৰ পিছত অৰ্থাৎ 4 মেৰ পিছত ইয়াৰ চূড়ান্ত সিদ্ধান্ত ৰাজ্য চৰকাৰে ল'ব এইসমূহ কেন্দ্ৰৰ অনুমতি 6 ফুট দূৰত্ব বজাই ৰাখিব লাগিব এই দোকানবোৰৰ সন্মুখত অৰ্থাৎ 2 গজ কা দূৰী যি প্ৰধানমন্ত্ৰীয়ে কৈছে
এই কথা মানি চলিব লাগিব এটা সময়ত 5 জনতকৈ অধিক লোক কিন্তু সমবেত হ'ব নোৱাৰিব এই ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে এইদৰে বিভিন্ন আপডেট আহিছে আৰু এইদৰে তৃতীয়টো লকডাউনত যিসমূহ নিৰ্দেশনা আজি কেন্দ্ৰৰ তৰফৰ পৰা দিয়া হৈছে আমি আপোনালোকক দেখুৱাই আছো কেন্দ্ৰই এইদৰে প্ৰায় 11টাতকৈ অধিক গাইডলাইন দিছে এই গাইডলাইনসমূহ যদিও দিছে এই গাইডলাইনসমূহ যদিও প্ৰদান কৰা হৈছে ৰাজ্য চৰকাৰে বৈঠক গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে আলোচনা কৰাৰ পিছত অসমত কোনসমূহ গাইডলাইন মনা হ'ব বা কোনসমূহ মনা নহয় তাৰ ওপৰত 2 এদিনৰ ভিতৰতে সকলো কথা স্পষ্ট হৈ পৰিব কিন্তু আজি কেইবাটাও তৃতীয়টো লকডাউন পুনৰবাৰ কৈছো 4 মেৰ পৰা 2টা সপ্তাহৰ বাবে দেশত থাকিব এই তৃতীয়টো লকডাউনত অৰেঞ্জ জোন আৰু গ্ৰীণ জোনত বহু শিথিলতা দিয়া হৈছে ৰেড জোনত কটকটীয়াভাৱে লকডাউন থাকিব মাত্ৰ কিছুহে শিথিলতা প্ৰদান কৰা হৈছে আৰু এই কথা আজি কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে